হে গাইছ, কি খবৰ? তোমালোকৰ আশা আছে সকলোৱে ভাল। তো বহুতে মোক কমেণ্ট কৰি আছিলে, দাদা তোমালোকৰ অগ্নিবীৰ চেলেৰি বাঢ়িবনে? তো তোমালোকক মই আজি মানে বুজাই দিম বুলি ভাবিছোঁ। আচলতে মানে বস্তুটো কি হয়, মানে আমি কেলৈ মানে 21,000 পাই আছোঁ চেলেৰি, তো তাকে মই তোমালোকক আজি বুজাই দিম বুলি ভাবিছোঁ। তো তোমালোকে মানে স্কিপ নকৰাকৈ যিহেতু স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা, ঠিক আছে? তো বহুতে মোক এদিন কমেণ্ট কৰি আছে কি দাদা অগ্নিবীৰ যোনটো মানে চেলেৰি সেইটো মানে ইনক্ৰিজ হ'ব নেকি, বাঢ়িব নেকি মানে, তো তাৰ ওপৰত ভিডিঅ' এটা বনোৱা। তোমালোকক মই আজি ভালদৰে বুজাই দিছোঁ আচলতে চিষ্টেমটো কি চলি আছে, ঠিক আছে? তোমালোকক মোক কমেণ্টবোৰ যোনবোৰ মানে গুৰুত্বপূৰ্ণ কমেণ্ট তোমালোকে কৰা মই মানে ইয়াত নোট কৰি যাওঁ, কিন্তু প্ৰায়ভাগৰে মানে মোৰ ৰিপ্লাই দিবলৈ সময় নহয়, ঠিক আছে? কাৰণ মই সময় নাপাওঁ মানে, ঠিক আছে? তো তোমালোকক মই তাৰে মানে কেইটামান কমেণ্ট নোট কৰি ৰাখিছিলোঁ, তো তাৰে তোমালোকক মই ৰিপ্লাই দিম বুলি ভাবিছোঁ। তো তোমালোকে স্কিপ নহয় শেষলৈকে চাই যাবা, ঠিক আছে? তো বহুতে মোক কমেণ্ট কৰি আছিলে কি দাদা অগ্নিবীৰ যোনটো চেলেৰি বাঢ়িব নেকি, মানে ইনক্ৰিজ হ'ব নেকি কোৱা, আৰু 8 পে কমিশ্যনৰ ওপৰত ভিডিঅ' বনোৱা কেতিয়া লাগু হ'ব, ঠিক আছে? তো চাওক, যিহেতু তোমালোকৰ অগ্নিবীৰ চেলেৰিটো কেনেকুৱা কথা হয় শুনি ল'ব। অগ্নিবীৰ চেলেৰিটো মানে তোমালোকে গম পোৱাই, অগ্নিবীৰ ইন ট্ৰেইনিং চেণ্টাৰ চেলেৰি 21,000 বেছিক পে'মেণ্ট, ঠিক আছে? অনলি ট্ৰেইনিং। কিন্তু তোমালোকে কৈ দিছোঁ তোমালোকক বাই বাই কৈ থাকোঁ, যেতিয়া তোমালোকৰ POP হ'ব, POP হৈ যোৱাৰ পিছত মানে আধা সংখ্যক, খুব কম সংখ্যক লোৱা মানে পিচ এৰিয়া যাব, মানে কাণপুৰ মানে যোনবোৰ মানে ফিল্ড এৰিয়া, মানে যোনবোৰ তোমালোকৰ চহৰ টাইপৰ চিটি তেনেকুৱা জেগাত যাব। কিন্তু আধা সংখ্যক বেছি মানে 80% লোৱা কোন চাইড যাব, মানে হিল এৰিয়াত যাব, ঠিক আছে? তোমালোকৰ যোনবোৰ কাশ্মীৰ হওক, লাডাখ হওক, চিয়াচিন হওক, গ্লেছিয়াৰ হওক, তো তেনেকুৱা জেগাত যাব আধা % লোক। তো যোনবোৰ মানে হিল এৰিয়াত যাব, তো তেওঁলোকৰ মানে চেলেৰি মানে অগ্নিবীৰ চেলেৰিতকৈ দুগুণ মানে বাঢ়ি যাব জেগা চাই, ঠিক আছে? মোৰে মানে দাদা এজন আছে, প্ৰায় মানে তেওঁলোকৰ 70+ ক্ৰছ কৰে। তো তোমালোকে গম পোৱাই, তোমালোকৰ এতিয়াই কৈ দিব নোৱাৰোঁ মানে চাওক তোমালোকৰ চেলেৰিটো ইনক্ৰিজ হ'ব জানে, কিন্তু চেলেৰি ইনক্ৰিজ যোনটো 8 পে কমিশ্যন মই লাষ্টলৈ কৈ আছোঁ কেতিয়া লাগু হ'ব, কিন্তু তোমালোকৰ যোনটো মানে চেলেৰি বাঢ়িব নেকি, কিন্তু এইটো বাঢ়ে মানে, ঠিক আছে? যদি তোমালোকৰ বেছিক পে, কিন্তু তোমালোকে গম পোৱা তোমালোকৰ 9,000 টকা তোমালোকৰ পিছত ঘূৰাই দিব, তোমালোকৰ মেক্সিমাম 12 লাখ মানে পিছত ঘূৰাই দিব, ঠিক আছে? 12 লাখ টকা তোমালোকে লাষ্টত ঘূৰাই পাবা, নিশ্চয় পাবা, সেইটো চিন্তা কৰিব নালাগে, তোমালোকে সেইটো পাবাই, ঠিক আছে? তো মেইন কথাটো হ'ল যে তোমালোকৰ যোনবোৰ হিল এৰিয়াত যাব, কাশ্মীৰ চাইডে যাব, লাডাখ যাব, তেওঁলোকৰ মানে অগ্নিবীৰ চেলেৰি তোমালোকে দুগুণ পাবা, ঠিক আছে? তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকে দুগুণ চেলেৰি পাবা তাতকৈ, ঠিক আছে? তো তোমালোকে কমেণ্ট কৰি আছিলে যে দাদা অগ্নিবীৰ চেলেৰি মানে ইনক্ৰিজ হ'ব নেকি, বাঢ়িব নেকি? তো চাওক, অগ্নিবীৰ চেলেৰি যোনসকল হিল এৰিয়াত যায় মানে তেওঁলোকৰ চেলেৰি পায়েই, মানে তেওঁলোকে বাঢ়ে মানে, ঠিক আছে? তেওঁলোকে বেছিয়ে পায় চেলেৰি, অগ্নিবীৰ চেলেৰিতকৈ দুগুণ তেওঁলোকে বেছি পায়, ঠিক আছে? তোমালোকৰ যোনবোৰ পুলিচ হওক, কামাণ্ডো হওক, তাতকৈ মানে ভাল চেলেৰি আৰ্মিত, SSC GDতকৈও ভাল চেলেৰি আৰ্মিত আছে, ঠিক আছে? তোমালোকে কষ্ট কৰা, চাকৰিটো ল'বলৈ ট্ৰাই কৰা, যিহেতু এতিয়া এপ্লাই চলিবই, ফেব্ৰুৱাৰী লাষ্টৰ পৰা তোমালোকৰ অগ্নিবীৰ চেলেৰি ষ্টাৰ্ট হৈ যাব। তো তোমালোকক মই এটাই ক'ম, তোমালোকে কি কৰা মানে তোমালোকে হাৰ মানি নিদিবা, ঠিক আছে? যদি তোমালোকে বয়স নাই, তোমালোকে এবাৰ ফৰেষ্ট গাৰ্ড আহি আছে, ফৰেষ্ট গাৰ্ড দিয়া, বা তোমালোকে SSC দি আছে, এক্সাম হৈ আছে চাগে, তাতো মানে ভালকৈ বেছ দিয়া, এক্সামত যদি ভালকৈ মানে এক্সাম যদি ভাল হ'ল, তো ভালদৰে মানে ফিজিকেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকা, আৰু এবাৰ ফৰেষ্ট গাৰ্ড নিশ্চয় আহিব, ঠিক আছে? ফৰেষ্ট গাৰ্ড আহিবই, এবাৰ খাটাং আহিব, এপ্লাই চলিবই, তোমালোকৰ যেতিয়া অফিচিয়েল ন'টিচ আহিব তোমালোকক জনাই দিম, কিন্তু এতিয়া মানে অফিচিয়েল ন'টিচ অহা নাই, ঠিক আছে? তো তোমালোকে অগ্নিবীৰৰ চেলেৰিৰ ওপৰত ইমান চিন্তা কৰি নাথাকিবা, অগ্নিবীৰ চেলেৰি নিশ্চয় বাঢ়িব, ঠিক আছে? অগ্নিবীৰ চেলেৰি নিশ্চয় বাঢ়িব, মাত্ৰ তোমালোকে কষ্ট কৰা অলপ, কাৰণ কষ্ট নকৰিলে আজিৰ দিনত একো কামেই নহয়, ঠিক আছে? তোমালোকে আৰু অলপ কষ্ট কৰা, নিশ্চয় তোমালোকে মানে ভাল ফল পাবা, ঠিক আছে? তোমালোকে আৰু অলপ যদি কষ্ট কৰি দিয়া ভালকৈ দৰে, নিশ্চয় ভাল ফল পাবা, কিন্তু তোমালোকে মানে কি কৰা, হাৰ মানি নিদিবা, ঠিক আছে? তোমালোকৰ অগ্নিবীৰ চেলেৰি তোমালোকে আছাম পুলিচ হওক, অন্যান্য জব হওক, SSC GD হওক, চবতকৈ ভাল চেলেৰি আৰ্মিতে পায়, ঠিক আছে? আৰ্মিত তোমালোকে ফেমিলি কোৱাৰ্টাৰ পাবা, সুবিধা পাবা, আৰু 8 পে কমিশ্যনটো তোমালোকে গম পোৱাই, ঠিক আছে? 8 পে কমিশ্যন ওপৰত সুবিধা পাবা, ঠিক আছে? তোমালোকক 8 পে কমিশ্যনৰ ওপৰত মই অন্য এটা ভিডিঅ' দিম, ঠিক আছে? অন্যকৈ এটা ভিডিঅ' দিম, কিন্তু অগ্নিবীৰ চেলেৰি বাঢ়িবনে কৈ আছিলে, অগ্নিবীৰ চেলেৰি নিশ্চয় বাঢ়িব, ঠিক আছে? তোমালোকে চিন্তা কৰি থাকিব নালাগে, তোমালোকে যেতিয়া ইয়াত ট্ৰেইনিং কৰিবা, পাছ হৈ আহিবা, POP হ'ব, তেতিয়া তোমালোকে ভাল জেগাত যাবা, মানে পাহাৰীয়া জেগাত যাবা, তোমালোকে নিশ্চয় অগ্নিবীতকৈ দুগুণ চেলেৰি পাবা, ঠিক আছে? তোমালোকে ইমান চিন্তা কৰি থাকিব নালাগে, তাতকৈ দুগুণ চেলেৰি পাবা, মাথো তোমালোকৰ যোনটো চেষ্টা, তোমালোকৰ যি কষ্ট সেয়া অব্যাহত ৰাখা, ঠিক আছে? তুমি ভাবিছা যে এনেকৈ গ'লে মই এনেকৈ নিজৰ পৰিয়ালটো সুখ ৰাখিব পাৰিম, নিজৰ ঘৰখন, নিজৰ সপোন এখন ভাল এটা ঘৰ বনাব পাৰিম, এখন ভাল গাড়ী ল'ব পাৰিম, তো তাৰ কাৰণে তোমাৰ ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব, ঠিক আছে? লোকৰ কথা বাদ দিয়া,
ঠিক আছে, লোকৰ কথা বাদ দিয়া। অগ্নিবীৰ চেলেৰি তোমালোকে নিশ্চয় ভাল পাবা, চবতকৈ ভাল চেলেৰি আৰ্মিতে পায় মানে যোনটো অগ্নিবীৰ, সেইটো তোমালোকে ৰেগুলাৰ হ'ব, চিন্তা কৰি থাকিব নালাগে। ঠিক আছে, মাত্ৰ চেষ্টা কৰি থাকা। আৰু বহুতে কমেণ্ট কৰি আছিলে মোৰ অগ্নিবীৰ চেলেৰি বাঢ়িব নেকি, নিশ্চয় বাঢ়ে। তোমালোকে যেতিয়া ইউনিট পাবা, ইউনিটত তোমালোকৰ চেলেৰি নিশ্চয় মানে ইনক্ৰিজ হৈ যায়। ঠিক আছে, তো লগৰবোৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোকে। ধন্যবাদ।